মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমা ভিক্ষা অসমবাসীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বাবে ক্ষমা খুজিলে মুখ্যমন্ত্ৰীয়ে কেৱল এয়াই নহয় গৌৰৱ গগৈৰ বক্তব্যত আজি লজ্জিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু সাংসদ গৌৰৱ গগৈৰ কি কথাই লাজত পেলাইছে মুখ্যমন্ত্ৰীক ইয়াৰ বাবে শুনিব লাগিব বুধবাৰে লোকসভাৰ মজিয়াত বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে দিয়া ভাষণৰ কিয়দাংশ सर कुछ हफ्ते पहले देश में विभिन्न जगहों में लोगों ने ईद की शुभकामनाएं एक दूसरे को दी और क्या आपको पता है कहां इनकी डबल इंजन की सरकार ने लोगों को रास्ते पे ईद का नमाज भी पढ़ने नहीं दिया और ये बात करेंगे आप अल्पसंख्यकों के प्रति अपनी संवेदना जताते हैं ঈদৰ দিনা মুছলমানক ৰাজপথত নামাজ পঢ়িবলৈ নিদিলে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে সাংসদ গৌৰৱ গগৈৰ এই মন্তব্যক লৈ এতিয়া লজ্জিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওয়াকফ বিল পাছ হৈ গ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে গতিকে ৰাইজৰ আস্থা আছে খালি মই এটাই দুখ পাইছোঁ যে এই ওয়াকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল কেৱল এয়াই নহয় স্বাধীনতা আন্দোলনত মুছলমানসকলৰ অৱদানৰ কথা ভাষণত উল্লেখ কৰিছিল সাংসদ গৌৰৱ গগৈয়ে স্বাধীনতা সংগ্ৰামত কেনে ভূমিকা গ্ৰহণ কৰিছিল মুছলমানসকলে সেয়া ব্যাখ্যা কৰিছিল কংগ্ৰেছ সাংসদগৰাকীয়ে बार बार उस कौम को जिसने भारत की स्वतंत्रता की लड़ाई लड़ी है उस कौम को जिसने 1857 में उन्होंने मंगल पांडे के साथ उन्होंने अपनी शहादत दी अब उस कौम पर आप दाग लगाना चाहते हैं जिसमें लगभग 2 लाख उलेमा शहीद हुए आप उस कौम पर दाग लगाना चाहते हैं जिन्होंने भारत छोड़ो आंदोलन में हमारा साथ दिया आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 6 अप्रैल 1930 में दांडी मार्च का सपोर्ट किया आप उस कौम पर आप दाग लगाना चाहते हैं जिन्होंने 1926 में ब्रिटिश के डिवाइड एंड रूल को खंडन किया आप उस कौम पर आप दाग लगाना चाहते हैं ৰাজপথত নামাজ পঢ়া আৰু স্বাধীনতা আন্দোলনত মুছলমানৰ অৱদানৰ প্ৰসংগ গৌৰৱ গগৈয়ে দেশৰ নিম্ন সদনত উপস্থাপন কৰাক লৈ ৰাজ্যবাসীৰ ওচৰত ক্ষমা ভিক্ষা মুখ্যমন্ত্ৰীৰ স্বাধীনতা আন্দোলন যেন মুছলমানেহে কৰিছিল হিন্দুৱে কৰাই নাছিল গৌৰৱ গগৈক সমালোচনা কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজন সংসদে যিটো ক'লে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছোঁ গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে देश विदेश का लोग मुझको फ़ोन करके पूछ रहे भाई आपने कैसा लोगों को संसद में भेजा तो हमारे लिए भी काफ़ी ये एक सेम का बात हुए है ऐसा बात बोलने के कारण असम का भी क्षति हुए है मैं देशवासी को उनका संसद ने ऐसा बात संसद में बोला उसका कारण देशवासी से मैं ही क्षमा मानता हूँ तो एक असमिया जो लासित बरफुकन का धरोहर है हम लोग असम का लोग महाराज पीठू का धरोहर है जो बख्तियार खिलजी औरंगजेब को भगाया था असम में उनका ही धरोहर जाके संसद में ऐसा बात बोल सकता है हम लोग सोच भी नहीं सकते थे ওয়াকফ সংশোধনী বিধেয়কৰ বিতৰ্কত ভাগ লৈ এতিয়া পুনৰ মুখ্যমন্ত্ৰীৰ ৰুখত সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ সাংসদগৰাকীৰ এই সন্দৰ্ভত প্ৰত্যুত্তৰ কি হয় সেয়া হ'ব গুৰুত্বপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম আছিল মায়াৰ ঘৰতে খুলি থৈ আহিছে
আপোনালোকৰ সুবিধা মতে আপোনালোক ঘৰত শুইও থাকিব পাৰিলেহেঁতেন, কিন্তু ঘৰখনত শুই নাথাকি আপোনালোক ইয়ালৈ আহিছে, মনটোক আপোনালোকে নিয়ন্ত্ৰণ কৰি আহিছে। গতিকে সেই মায়া তত্ত্বৰ পৰা আঁতৰি ভগৱন্তৰ তত্ত্বৰ দিশে আপোনালোক গতি কৰিছে। সেই ভগৱন্তৰ তত্ত্বৰ দিশে গতি কৰোঁতেই সেই পৰমাত্মাৰ কথা আমি যেতিয়াই কৈছোঁ, সেই শক্তিটোৰ বিষয়ে কোৱাৰ লগে লগে তাত সেই সাধনাৰ কথাটো আহে। মনৰ নিয়ন্ত্ৰণৰ পাছত আহে সাধনা। সেই সাধনাটো আমি উপলব্ধি কৰোঁ যে সেই সাধনাটো আকৌ ভাগৱতৰ ভ আখৰৰ ভাৱনাৰে আহে। সেই ভাৱনাটো থাকিলেহে আপোনাৰ সাধনা হ'ব, সেই ভকতি থাকিলেহে আপোনাৰ সাধনা হ'ব। সেই মনটোক নিয়ন্ত্ৰণ কৰাৰ পিছত আপুনি মই এতিয়া একত্ৰিত হৈছোঁ, তাৰ পাছত আপুনি মই সাধনাত নিমজ্জিত হৈছোঁ। আমি এনেই বহি থাকিলেও নহ'ব, বোলে আহিছে এঞ্জেলা চাংমাই কথা ক'ব, আহিব এগৰাকী বিশেষ ব্যক্তি নাম গাব, অমিয়া নেওগ কলিতা বাইদেউ আহিব, অকণমান সময় আমি নাম ল'ম, কিন্তু আমি তাত সোমাব পৰা নাই, আমি বিষয়বস্তুত সোমাব পৰা নাই, আমি অনুভৱেই কৰিব পৰা নাই এই নাম আমি কিয় লৈছোঁ। কৃষ্ণ বুলি যে কৈছোঁ, আমি কিয় কৈছোঁ? কৃষ্ণ নামে দুটি আখৰ ৰাখিবা যতনে, নেৰিবা নেৰিবা বান্ধৱ জীৱনে মৰণে। আৰু যে কয় হৰি অ হৰি চৰণে লাগু, অভয় চৰণে শৰণ মাগু। এই যে হৰি কৃষ্ণ, কৃষ্ণ নামটো যে আমাক সযতনে ৰাখি কঢ়িয়াই ফুৰিব কৈছে, কেনেকৈ? সেই নামটো কঢ়িয়াই ফুৰোঁতে, উচ্চাৰণ কৰি ফুৰোঁতে আপোনাৰ সাধনা হয়, ভকতিটো আপোনাৰ তাতেই হয়। এই যে হৰি বুলি কৈ যে হৰি ভকতিত বিলীন হৈছোঁ, কাৰোবাৰ ঈশ্বৰৰ ওচৰত যে আমি নিজক যে উজাৰি দিছোঁ, আমাৰ একো নাই প্ৰভু ভগৱন্ত তুমিয়েই দিছা এই মনুষ্য শৰীৰটো, এই যে উজাৰি দিছোঁ, সেইটোৱে আমাৰ সাধনা। আৰম্ভণি খোজটো আমাৰ সেইটোৱে। সেইবাবে আৰম্ভণিতে আমি কওঁ যে আমাক শৰণৰ প্ৰয়োজন। শৰণ এতিয়া কিয় প্ৰয়োজন? এতিয়া বহুতে ক'ব যে শৰণ কিয় ল'ব লাগে, কিন্তু শৰণটো আপুনি চাব, আজি আমি এখন ঘৰত আছোঁ হয়নে, ঘৰখনত আমি আশ্ৰয় লৈছোঁ। এতিয়া মানুহ হিচাপে জন্ম লোৱাৰ পাছত কোনোবা এজনৰ ওচৰতো আশ্ৰয় ল'ব লাগিব। এই যে জীৱনটো পালোঁ, জীৱনটো পোৱাৰ পিছত আশ্ৰয় কাৰ ওচৰত ল'ব? শৰণ মানে আশ্ৰয়, আৰু সেই শৰণটো প্ৰথম ভগৱন্তৰ ওচৰতে হয়। সেই শৰণ আপোনাৰ আৰম্ভ হ'ব মনৰ শৰণ, শৰীৰৰ শৰণ, আৰু তাৰ পাছত আহিব আপোনাৰ বাক্যৰ শৰণ। এই তিনি শৰণ আপোনাক প্ৰয়োজন হ'ব। কিন্তু আপুনি অকল মনৰ শৰণ লৈছে, আপোনাৰ শৰীৰৰ শৰণ নাই, বাক্যৰ শৰণ নাই, তেতিয়াও নহ'ব। যদি বাক্যৰ শৰণ লৈছে, আপোনাৰ মন আৰু শৰীৰৰ শৰণ নাই, তেতিয়াও নহ'ব। মূলতঃ আপোনাক তিনি শৰণৰ প্ৰয়োজনীয়তা আছে। এতিয়া শৰণ কিয় প্ৰয়োজন? ধৰক দুজন আপোনাৰ ঘৰখনত সন্তান আছে, এই দুয়োজন সন্তান আপোনাৰ এনেকুৱা যে এজন সন্তান আপুনি স্কুলত তেওঁক নামভৰ্তি কৰোৱালে, বিদ্যালয়লৈ তেওঁ গৈছে, বিদ্যালয়লৈ গৈছে, তেওঁ পঢ়া শুনা কৰি আছে, প্ৰতিটো পৰীক্ষাত তেওঁ উত্তীৰ্ণ হৈছে। এটা সময়ত তেওঁ বিদ্যালয়খনৰ পৰা ওলাই গৈছে, উভতি আহোঁতে এখন হাতত চাৰ্টিফিকেট, বিদ্যালয়খনৰ এখন মানপত্ৰ তেওঁ পাইছে যে ইয়াৰ পৰা তেওঁ উত্তীৰ্ণ হৈছে বা এইটো বিভাগত উত্তীৰ্ণ হৈছে। ঘৰখনত একেলগতে আপোনাৰ আৰু এগৰাকী সন্তান আছিল, কিন্তু আপুনি সেই সন্তানক স্কুলত নাম লগাই দিয়া নাই, বিদ্যালয়ত নাম লগাই দিয়া নাই। এগৰাকীক দিছে, এগৰাকীক দিয়া নাই। এই নিদিয়াগৰাকীয়েও কিন্তু কি হ'ল, দিয়াগৰাকীৰ পৰা কথাবোৰ শুনি থাকে, কথাবোৰ শুনি থাকে, শিকি থাকে, প্ৰতিটো কামেই কৰিব পৰা হৈ গ'ল। তেখেতে যেনেকৈ নেওতা মাতিছে আপোনাৰ কনিষ্ঠগৰাকীও পাৰে, কিন্তু তেওঁ ঘৰতে থাকিল, তেওঁক বিদ্যালয়ত আপুনি নামভৰ্তি কৰাই নিদিলে। এগৰাকীয়ে কিন্তু বিদ্যালয়ৰ পৰা ওলাই গ'ল প্ৰমাণ পত্ৰ লৈ। এই ঘৰত যে থাকিল সেইগৰাকীয়ে বহুত জানে, বহুত শিকিলে, কিন্তু তেওঁৰ ওচৰত মানপত্ৰখন থাকিবনে? ক'ৰবাত যদি ধৰি লওক এটা অনুষ্ঠানত, ক'ৰবাত এটা প্ৰতিষ্ঠানত তেওঁ যেতিয়া যোগদান কৰিবলগীয়া হ'ব, তেওঁক এখন শিক্ষাৰ মানপত্ৰৰ প্ৰয়োজন হ'বনে যে এখন বিদ্যালয়ৰ পৰা ওলাইছিল, নাম এখন প্ৰয়োজন হ'বনে? এখন প্ৰয়োজন হ'ব যে মানপত্ৰ। সেই শৰণটো তেনেকুৱা কথা, আমি বহুত জানিছোঁ, বহুত শিকিছোঁ, বহুত কৰিছোঁ, কিন্তু সেই ঈশ্বৰে দিয়া মানপত্ৰখন গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ ঈশ্বৰৰ সেইখন এখন বিদ্যালয় বুলি ভাবি ল'ব লাগিব, এখন অনুষ্ঠান য'ত আমি শৰণ লৈ মানপত্ৰখন ল'ব লাগিব।